ভক্তিসম বিদিতা এই মহাবিদ্যালয়ৰ শ্ৰদ্ধেয় শিক্ষক বন্ধুসকল আমাৰ এই অঞ্চলৰ বিশিষ্ট সংবাদকৰ্মীসকল আৰু ইয়াত উপস্থিত থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই সাধাৰণতে মানুহজন ঘড়ীৰ কাটাত চলো সভাখন 11:30 আৰম্ভ কৰি 1 বজাত শেষ কৰাৰ কথা আছিলে আমি 5 মিনিটমান সময় চাগে বেছি ললো গতিকে সভাখন শেষ কৰিব লাগিব নিৰ্মলাহাল কলেজত যদি বহুদিনৰ পিছত আহিছোঁ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ এই চেহেৰাটো দেখি মই নিজে বৰ আপ্লুত হৈছোঁ মই নিজে এখন কলেজৰ 14 বছৰৰ অধ্যক্ষ দুখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ইমান ভালকে সভা সমিতিত উপস্থিত থকা ছাত্ৰ ছাত্ৰী আজি অসমত পাবলৈ নাই তোমালোক সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ সাধাৰণতে সভা সমিতিবিলাকত আমাৰ দৰে চুৰি পকা মানুহবিলাক ষ্টেজত বহে আৰু তোমালোকে ইচ্ছা নাথাকিলে মুখখন ইমানটা ডাঙৰ হৈ পেলাই বহি থাকিব লাগে আৰু প্ৰথমবাৰৰ কাৰণে এখন সভা আমি চুৰি পকাবিলাক তলত বহিছোঁ কিচকিচীয়া কলা চুলিৰ যাৰ 200 ফুট অযুত স্বপ্ন থাকে তেওঁলোকৰ প্ৰতি নিৰ্দেশ কৰিছোঁ মই এখন কাকতৰ দায়িত্ব লৈছিলোঁ বিনিতাই যদিও ভাবিছে যে কাকতবিলাকৰ প্ৰচলন বেছি হয় পৰিৱেশটো সম্পূৰ্ণ বেলেগ দ্ৰুতগতিত হ্ৰাস পাইছে অসমৰ পঢ়া শুনাৰ পৰিৱেশ সেইটো আমাৰ কাৰণে এটা ভয়াৱহ ছবি সেইকাৰণে পদক্ষেপ মই নিৰ্মলাহাল কলেজত মোৰ অন্তৰৰ নিভৃত মনৰ পৰা স্বাগতম জনাইছোঁ যে আমি দৈনিক অসমে হীৰক জয়ন্তী উপলক্ষে যি অনুষ্ঠান দৈনিক অসমৰ আলাপ মুকলিভাৱে কিছু কথা মত বিনিময় কৰিব খুজিছোঁ প্ৰথম পদক্ষেপটো ইয়াত ইমান সুন্দৰকৈ ইমান আতংককাৰীকৈ তেওঁলোকে ইয়াত পৰিচালনা কৰিছে উদ্যোগ লৈছে এই কলেজ পৰিয়াল সঁচাকৈ ধন্যবাদৰ পাত্ৰ অসমত প্ৰায় 6 লাখ কৰ্মচাৰী আছে অসমত বাতৰি কাকত দৈনিক অসম যুগ প্ৰতিদিন যুগ ত্ৰিভুজ যিমান কাকত আছে যোগ কৰি গ'লে কেতিয়াও 2.5 লাখতকৈ বেছি নহয় অৰ্থাৎ চাকৰি কৰা মানুহজনৰ ঘৰতো এখন বাতৰি কাকত আজিকালি নাথাকে শিক্ষক বন্ধুসকলে অন্যভাৱে নৱ বেলেগ এটা কথা ক'ব খুজিছোঁ আমি সাধাৰণতে নৱপ্ৰজন্মক সদায় দোষ দিওঁ যে নৱপ্ৰজন্মৰ পঢ়া শুনা নাই মই যিহেতু নিজে সুদীৰ্ঘদিন উচ্চ শিক্ষাৰ শিক্ষক হিচাপে আছিলোঁ আমি কলেজ আৰু ইউনিভাৰ্চিটিৰ শিক্ষকৰ সংখ্যা অসমত প্ৰায় 10,000 মই বেলেগ কথাটো বাদ দিলোঁ অসমৰ যি 4খন সম্ভ্ৰান্ত আলোচনী প্ৰান্তিক গৰিয়সী প্ৰকাশ আৰু সাতকৰি অসমত 10,000 চলেনে বাৰু নচলে অৰ্থাৎ কলেজত আৰু বিশ্ববিদ্যালয়ত চাকৰি কৰা মানুহেও এভাৰেজ গড়ে এখন আলোচনী আমাৰ ঘৰত নাথাকে সেই উদ্দেশ্যটো লৈ আজি ৰাইজ যে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আমাক কওকচোন কিহৰ কাৰণে সংকট আহিছে মই খুব দীঘলীয়াকৈ নকওঁ এইটো এটা আমাৰ বিনম্ৰ প্ৰয়াস আজি ইয়াত কৈছোঁ অহা 24 তাৰিখে তেজপুৰ কলেজত হ'ব সমগ্ৰ অসমত এবাৰ ঘূৰি চাব খুজিছোঁ সমস্যাটো ক'ত হৈছে তোমালোক এটা কথা মই মুকলিকৈ ক'ব খুজিছোঁ মোৰ দৰে চুৰি পকা মানুহৰ পৰা অসমৰ ভাষা সাহিত্য সংস্কৃতি অৰ্থনীতি ৰাজনীতি নতুনকৈ পাব লগা একো নাই অসমখন তোমাৰ নেতৃত্ব দিব লাগিব তোমালোকৰ দৰে কিচকিচীয়া যিবিলাকৰ চুলি তোমালোকৰ কিচকিচীয়া কলা যাৰ চকুত তোমালোকৰ স্বপ্ন থাকে ইউ হেভ টু লিড দ্য ছ'চাইটি ইউ আৰ দ্য ফিউচাৰ অফ দ্য ছ'চাইটি ইউ হেভ টু লিড ভাষা সাহিত্য সংস্কৃতি অৰ্থনীতি ৰাজনীতি কোনে কি বাছি ল'ব মই নাজানো কিন্তু তোমালোকে লিড কৰিব লাগিব তোমালোকে নেতৃত্ব কৰিব লাগিব মই এজন আজীৱন শিক্ষক সেই হিচাপে ক'ব খুজিছোঁ এই যিটো আচৰিত যন্ত্ৰ এই আচৰিত যন্ত্ৰটোৱে আমাৰ সমাজখন সলনি কৰি পেলালে পাৰিলে ইয়াৰ পৰা অলপ দূৰত থাকিবলৈ চেষ্টা কৰিবা ই এখন দুয়োফালে ধাৰ থকা মানে চিকচিকীয়া শ্ৰীকতাৰে লিখা
এই চুৰি কটাৰীখন এজন ডাক্তৰে মানুহৰ জীৱনটো বচাবৰ কাৰণে অপাৰেশ্যন থিয়েটাৰৰ মানুহৰ পেটত সোমাই দিয়ে। সেই একেখন চুৰি আকৌ কোনোবা এজন ডকাইতে মানুহৰ পেটত সোমাই দিয়ে তেওঁ হত্যা কৰি বস্তুখিনি বিক্ৰী দিবৰ কাৰণে। তুমি সিদ্ধান্ত ল'ব লাগিব ডাক্তৰৰ হিচাপে চুৰিখন ব্যৱহাৰ কৰিবা নে তুমি ডকাইতৰ হিচাপে ব্যৱহাৰ কৰিবা। সমস্ত ভাল পৃথিৱীৰ সমস্ত ভাল জ্ঞানৰ ভাণ্ডাৰে সমান্তৰালভাৱে পৃথিৱীৰ আটাইতকৈ সকলো বেয়া কথাৰ ভাণ্ডাৰ। ইউ হেভ টু ডিচাইড। ইয়াৰ প্ৰৱৰ্তন কোনে কৰিছিল? ডক্টৰ মাৰ্টিন কপাৰ। বয়স 84 বছৰ হৈছে। সিদিনাবৰ দুখত কৈছে যে এই যন্ত্ৰটোৱে মানৱ সভ্যতাৰ ইমান অন্যায় কৰা বুলি জানিলে এইটো আৱিষ্কাৰ নকৰিলেহেঁতেন। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সময় অমূল্য সম্পদ। যিয়ে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছা, তুমি যদি ভাবা মই মেট্ৰিকত ভাল ৰিজাল্ট কৰিব নোৱাৰিলোঁ, আকৌ মই এবাৰ মেট্ৰিক দিব পাৰিবানে? যিয়ে এবাৰ হাই ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী এডুকেশ্যন লৈছা, মোৰ বৰ ফাৰ্ষ্ট ক্লাছ পাছ হোৱাৰ কথা আছিল, নোৱাৰিলে বা আকৌ দিব পাৰিবা নোৱাৰিবা। সময়ৰ ব্যৱহাৰটো কৰাটোৱেই আটাইতকৈ ডাঙৰ কথা। এই যন্ত্ৰটোৱে আমাৰ সামাজিক পৰিৱেশ বিনষ্ট কৰিলে, ঘৰৰ সম্পৰ্ক নোহোৱা কৰিলে। এই ঘৰবিলাকত যে আমি যে এই ৰবিবাৰে ভাত খাওঁতে আলোচনা কৰিছিলোঁ, অহা ৰবিবাৰে মাহৰ দালি আৰু কোমোৰাৰে ভাত খাব লাগিব। আজিকালি ঘৰবিলাকত এইবিলাক আলোচনা একো নাই। দুপৰীয়া মাক দেউতাক ল'ৰা ছোৱালী দুয়োৱে একেলগে ভাত নোখোৱা হ'ল। ছোৱালী আছে নিজৰ লেপটপ নিজৰ মোবাইলত ব্যস্ত, আপা আছে বিছনাত উল্টা শক্তি লেপটপৰ লগত, গিৰেক আছে নিজৰ লেপটপত, ঘৈণীয়েক আছে মোবাইলত, একেলগে বহি ভাত নোখোৱা হ'ল। সাধু কথা নিচিনাকৈ এইটো কথা কৈ শেষ কৰিব খুজিছোঁ। এদিন ৰবিবাৰে ৰাতিপুৱা ভাগত ব্ৰেকফাষ্ট কৰি সকলোৰে ছোৱালী আছে নিজৰ মোবাইলত ব্যস্ত, ল'ৰা আছে লেপটপত ব্যস্ত, হাজবেণ্ড ৱাইফ কোনোমতে বহুদিনৰ মূৰত একেলগে দীঘল চোফাখনত দুই লাইন কৰিছে। তাতেও যদি ব্যস্ত, তেতিয়া হাজবেণ্ডে লেপটপটো উলিয়াই দিছে অফিচৰ কামত, মিছেছো ব্যস্ত আছে। বেচাৰ পানী এগিলাচ খাবলৈ মন গ'ল, ঘৈণীয়েকে চাইছে পানী আনি বোলে কাক কৈ উঠিব পাৰে, সেইকাৰণে নকলে আৰু নিজে উঠি গৈছে ফ্ৰিজৰ ওচৰলৈ। ফ্ৰিজৰ পৰা পানীৰ বটলটো আনিবৰ সময়ত তেওঁ এটা মেছেজ আহে মোবাইলত। কাৰ মেছেজ জানেনে? ঘৈণীয়েক কয় মোৰ কাৰণে এগিলাচ লৈ আহিলে। তাৰমানে গোটেই পৰিৱেশটো মোবাইলত জীৱনটো আবদ্ধ হৈ গৈছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজলৈ আকৌ আহিম। দৈনিক অসমে এটা বিনম্ৰ প্ৰয়াস কৰিছে। তোমালোকে বাতৰি কাকত পঢ়িলে মই স্বাৰ্থকৰণে সেইটো কথা নকওঁ যে কেৱল দৈনিক অসমে পঢ়িবা, কিন্তু কাকত এখন পঢ়াটো কিয় জৰুৰী সেই কথাটো মই কোৱা হৈছোঁ। তুমি এখন কিতাপ পঢ়িলে কিতাপখন সন্দৰ্ভত তোমাৰ ব্যাপক জ্ঞান হ'ব, কিন্তু সামাজিকভাৱে সমাজৰ সকলো স্তৰৰ জ্ঞান পাবৰ কাৰণে যিটো প্ৰাথমিক স্তৰ, সেই স্তৰটো গঢ়ি দিয়ে সদায় বাতৰি কাকতে। কাকতখনত তুমি ৰাজনীতি পাবা, কাকতখনত সমাজনীতি পাবা, কাকতখনত অৰ্থনীতি পাবা, কাকতখনত খেলা ধূলা পাবা। সমগ্ৰ পৃথিৱীৰ সমগ্ৰ ৰাজ্যৰ সমগ্ৰ সমাজখনৰ তুমি প্ৰাথমিক জ্ঞানটো পাবা, যিয়ে তোমাক অনাগত জীৱনত কম্পিটিটিভ পৰীক্ষা দিবা, সেইটো বেলেগ বস্তু, সকলোতে তোমাৰ প্ৰাথমিক জ্ঞানৰ ভঁৰালটো চহ হৈ থাকিব। কি কাকত পঢ়া মই নাজানো, যিকোনো এখন কাকত পঢ়িবা। আজি তোমালোকে ইয়াত চাৰিটা পঢ়িছা, মই বিদিতাৰ লগত একমত। তোমালোকে আজি বেছিভাগে ডিবেটৰ, তোমালোকে ডিবেট কৰা তাৰ্কিক তৰ্কৰ ফলত কথাখিনি কৈছে, অন্তৰত আন্তৰিকভাৱে অলপ কথা কৈছে, কেৱল আফু যায়। যি নহওক প্ৰথম ষ্টেপ, ফাৰ্ষ্ট ষ্টেপ এইটো। ইয়াত খুব বেছি মুখস্থ ডাঙৰ সংজ্ঞা একেবাৰে নালাগে, মনৰ কথাখিনি ক'ব পাৰিব লাগে। আফু যায় সেই লাইনৰ কিছু বস্তাইছে। যি নহওক, তোমালোকলৈ মোৰ অনুৰোধ, এই আজিৰ আলোচনা তোমালোকৰ বক্তব্য অহা পৰহি সোমবাৰে দৈনিক অসমৰ এটা পৃষ্ঠা কভাৰ কৰি দিম। তোমালোকৰ সকলোৰে ফটো থাকিব, তোমালোকৰ বক্তব্য থাকিব। তোমালোক যিখন কলেজৰ পৰা তোমলোক আহিছা, সেই কলেজখনত পঢ়াচোন তোমালোকৰ প্ৰতিনিধি কি কথা কৈছে, সম্পূৰ্ণ পৃষ্ঠাটো এওঁলোক চাৰিজনক এৰি দিয়া। তেওঁলোকৰ বক্তব্য, তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ যুগ, তেওঁলোকৰ চব কথা থাকিব। তাৰপিছত যিসকল তোমালোক ছাত্ৰ ছাত্ৰী আছা এই চাৰিখন কলেজৰ, লিখা মেলা কৰাৰ পেজটো তোমালোকক এৰি দিছোঁ। দৈনিক অসমৰ এটা পৃষ্ঠা মই তোমালোকৰ কাৰণে সপ্তাহত লিখা, তোমালোকে লিখিব কেতিয়া পাৰিবা? যেতিয়া পঢ়িবা। গতিকে তোমালোকে অন্ততঃ বাতৰি কাকতখন পঢ়াৰ অভ্যাসটো কৰিবা। তোমালোক সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা থাকিল। অনাগত দিনত তোমালোকৰ লগত ভোগালগি হ'ম।
মোৰ এওঁলোক যিসকল প্ৰতিনিধি আছে তেওঁলোকৰ আন্তৰিক শুভেচ্ছা থাকিলে কাৰণে বিনিতাই খবৰ নিচিনা এটা চিন্তাৰ ভেটি এওঁলোকে কৰি দিছে মই বিষয়টো সোমোৱা নাই বিনিতাই যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈ গৈছে কিন্তু ভাষা সাহিত্য সংস্কৃতি তেতিয়া বাচি থাকিব যেতিয়া মই অন্তৰৰ পৰা সেই বস্তুটোৰ প্ৰতি শ্ৰদ্ধা কৰিম মই ব্যক্তিগত কথা এটা অহংকাৰ বুলি নাভাবিব মই এখন কলেজৰ 14 বছৰৰ অধ্যক্ষ এচিডাছ কমাৰ্চ কলেজ মোৰ ল'ৰাক মই কলেজত এডমিশ্যন দিব লাগে স্কুলত এডমিশ্যন দিব লাগে মোৰ অভিনিচাৰ কাম কৰে স্কুলত ছাবজেক্ট টিচাৰ গুৱাহাটী মহানগৰীৰ যিকোনো এখন আধ্যবন্ত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত মোৰ একমাত্ৰ সন্তানক জন্ম দিব পৰাৰ আৰ্থিক সচ্ছলতা আছে মই মোৰ সন্তানক জন্ম দিছোঁ মই নাম ভৰ্তি কৰাইছোঁ অসমীয়া মিডিয়ামত এই ভুল কথা সঁচা কৰা হয় যে অসমীয়া পঢ়িলে ল'ৰা ছোৱালী ইংৰাজী দুৰ্বল হয় কথাটো সঁচা নে দিছ ইজ নাথিং বাট এ প্ৰপগাণ্ডা এটা অপপ্ৰচাৰ মোৰ ল'ৰাই যে ইংৰাজী লিখে মই এতিয়া ডিক্সনাৰী দেখি চাব লাগে ইংৰাজী দুৰ্বল হৈছে এইটো ভুল ধাৰণা জীৱনত মই আজি ইমান বছৰ চাকৰি কৰিলোঁ চহীটো আজিলৈকে ইংৰাজীত কৰি পোৱা নাই সেইটো মোৰ আত্মসন্মান সেইটো মোৰ অন্তৰৰ আবেদন মোৰ ঘৰত কেতিয়াবা গণ্ডগোল লাগে বাবা আহিলে আজিকালি তেওঁলোকক বৰ ভাল পাই নহয় বোলে কিনিলে যে খোৱা বস্তু আহি যায় আজিকালি ঘৰত দিব আহিলে ৰান্ধিব নালাগে আহিলে মোৰ ঘৰত সেই দিব হাতত ঘূৰি ফুৰে কাৰণ তাক বাবাই কৈ যে হাউচ নাম্বাৰ 41 মোৰ ঘৰততো হাউচ নাম্বাৰ 41 বিচাৰি নাপায় আৱাস কৰ্মকা 102 লিখা আছে ঘূৰি ফুৰে গতিকে নিজৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি নিজে যদি শ্ৰদ্ধাশীল নহওঁ তেওঁলোকে বহুত কথা কৈছে কি শব্দ প্ৰয়োগ কৰোঁ নতুন প্ৰজন্ম কিমান দূৰলৈ গৈ আছোঁ সঁচা কথা নিজৰ ভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হোৱা অসমীয়া ভাষা পৃথিৱীৰ ভিতৰত কোৱা ভাষা তোমালোক ডাঙৰলৈ পৃথিৱীৰ বিভিন্ন ঠাইলৈ যাবা মোৰো যোৱা সৌভাগ্য হৈছে বহুত ঠাইলৈ বিদেশত গৈছোঁ অসমৰ নিচিনা ধুনীয়া একক ঠাই ব্যতিক্ৰম ঠাই পৃথিৱীৰ ক'তো নাই অসমখন একক আৰু অনন্য পৃথিৱীৰ ক'তো তুমি বিচাৰি নোপোৱা কেৱল ওচৰৰ মানুহ খুদিল যেন লাগে অসমৰ ভাষাটো ঠেকেলি যেন লাগে অসমৰ অসমীয়া ভাষাত ভাষণ দিলে অলপ হীনমন্তা তাত বহু কিহৰ কাৰণে হীনমন্দিত ভুগিব লাগে দপ্ত পাই থাকিবা অসমীয়া কথা কয় কেতিয়াও জীৱনত নিৰাশাৰ স্থান নিদিবা যেতিয়াই তুমি ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িবা তোমাৰ জীৱনত কেতিয়াও সম্পূৰ্ণভাৱে কিতাপত যাব পাৰিবা সকলোলৈকে মোৰ অন্তৰ পৰা শুভেচ্ছা থাকিল তোমালোকৰ অনাগত দিনত এনেকুৱা চৰ্চা অব্যাহত থাকক পৰহি তোমালোকৰ বক্তব্য ওলোৱাৰ পিছত তোমালোকে আৰু যোগ কৰিব খোজা তোমালোকে লিখিবা আমি কামতখন তোমালোকে এৰি দিম যিসকল তোমালোক উপস্থিত আছা তোমালোকৰ যদি কিবা চিন্তা চৰ্চা তোমালোকে লিখিবা আমাৰ আগত লিখিব পাৰিবা এইখিনি কথাৰে পুনৰবাৰ মই নিৰ্মল হাল কলেজৰ অধ্যক্ষ সন্মুখে এই মহাবিদ্যালয় পৰিয়াললৈকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ ইমান আবদ্ধকাৰীকৈ এই অনুষ্ঠান আয়োজন কৰিছে ইমান মৰম লগাকৈ ছাত্ৰ ছাত্ৰীখিনি আছে নাজানো কৌশিকে মনোৰঞ্জন এছপি বা ডিএছপি পঢ়াই পাইছে মই নাজানো কিন্তু ইমান ধুনীয়াকৈ তোমালোক আছা সকলোৱে তোমাক শুভেচ্ছা থাকিল ধন্যবাদ শ্ৰদ্ধাৰ ডেকা ছাৰলৈ আমি ধন্যবাদ